কিছু বিভ্ৰান্তিমূলক বাতৰি আমি দেখা পাইছোঁ, বিশেষকৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ। কাৰণো খোৱা পানীত বি ঢালিলোঁ এতিয়ালৈকে মই গমেই পোৱা নাই। হিংসাই নে তেখেতৰ মোৰ প্ৰতি থকা বিদ্বেষ ভাৱ বা যোৱা নিৰ্বাচনৰ সময়ত যথেষ্টখিনিভাৱে ষড়যন্ত্ৰ কৰিলে কিবা কাৰণত মই জিকিলোঁ, তাৰ বাবে হয়তো তেওঁলোকৰ মনত এটা মোৰ প্ৰতি এটা হিংসাৰ ভাৱ থকা যেন মোৰ অনুভৱ হয়। কাৰণ দুখনকৈ বেনাৰ দেখিছিলোঁ। এখন বেনাৰ আমাৰ বেতবাৰী আলিমূৰত, যেতিয়া 19 তাৰিখে বানপানী আহিছিলে আৰু এই বান বিধ্বস্ত অঞ্চল 19 তাৰিখে যেতিয়া লাকুৱা হিলাকুটি আদি অঞ্চলত আছিলে, প্ৰথম তালৈ গ'লোঁ আৰু এই বেতবাৰী অঞ্চলেদি তাৰ পৰা যোৱা পৰহিলৈকে প্ৰায় 40-50 বাৰমান আমি অহা যোৱা কৰিছোঁ। বিভিন্ন অঞ্চলত মানুহক লগ পাইছোঁ। আজি ভা ধৰা বুলি কোনোবাই কৈছে, কোনোবাই দগাঁৱৰ কথা কৈছে, কোনোবাই বেলেগ বেলেগ অঞ্চলৰ কথা কৈছে। আমি গোটেই অঞ্চলবিলাকত যেনেধৰণে পাৰোঁ নিজে গৈছোঁ। প্ৰথম 3 দিন যেতিয়া নাৱেৰে গ'লোঁ, মোৰ অনুভৱ হ'ল নাৱত উঠি মাত্ৰ 11 বা 12 ঘৰ মানুহকে পানী দিব পাৰি বা উদ্ধাৰ কাৰ্য চলাব পাৰি। কাৰণ মই নাৱত উঠি অকল ভিডিঅ' যদি বনালোহেঁতেন, তেতিয়াহ'লে হয়তো মই খুব কম অঞ্চললৈ যাব পাৰিলোহেঁতেন। মই যেনেধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব দি ৰাইজৰ সেৱা কৰিবৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে যিবিলাক আমি প্ৰচেষ্টা হাতত ল'ব লাগিছিল, সেইটোক আধৰুৱা হ'লহেঁতেন। আমি অন্ততঃ বহু অঞ্চলত, মই 100% অঞ্চল বুলি নকওঁ, বহু অঞ্চলত আমি এটুপি পানী, বিস্কুটৰ পেকেট প্ৰথম 2টা দিনত দিবলৈ সক্ষম হৈছিলোঁ, লগতে চিৰা আৰু অন্যান্য খোৱা বস্তু। হয়তো তাৰ মাজতো বহুত থাকি গৈছিলে, কাৰণ ভিতৰৰ বহুত অঞ্চললৈ আমি যাব পৰা নাছিলোঁ। ৰাইজে নিজেও সেৱা কৰিছিলে, বহু সাধাৰণ মানুহে আহি সেৱা কৰিছিলে। কিন্তু তাৰ মাজতে আজি হঠাতে কেইদিনমানৰ আগৰ পৰা ৰাজনৈতিক কিছু এটা পৰিৱেশ দেখা পাইছোঁ, য'ত আজিৰ দিনত ষড়যন্ত্ৰ কৰিবলগীয়া হৈছে যে মই সুশান্ত বৰগোহাঁই হয়তো ক'ৰবাত কাৰোবাক খোৱা পানীত বি ঢলা নিচিনা এটা পৰিৱেশ। এই পৰিৱেশটো হোৱাৰ কাৰণটো আমি সহজে অনুমান কৰিব পাৰোঁ। কাৰণ নহ'লে বেতবাৰী আলিমূৰত সুশান্ত বৰগোহাঁই ক'ত বুলি বেনাৰখন কেতিয়াও আঁৰি নিদিলেহেঁতেন। হয়তো ভা ধৰাৰ কথা নক'লেহেঁতেন। আজি যদি কোনোবাই ভা ধৰাৰ কেম্পলৈ যায়, ভা ধৰাৰ কেম্পৰ ৰাইজে ক'ব মই তেখেতসকলৰ কাৰণে কি কৰিলোঁ। প্ৰথম 4-5 দিন যেতিয়া তাত চাৰিওফালে পানী আছিলে, যেতিয়া কোনো যাব পৰা অৱস্থাত নাছিলে, কেম্পত থকা মানুহখিনি কি দুৰ্দশা অৱস্থা আছিলে তাৰ খবৰ কোনো নেৰাখিলে। যেতিয়া মই গৈ এটা জেনেৰেটৰ তাত তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু সেই জেনেৰেটৰ যোগেদি আমি নতুনকৈ মটৰ এটা দি পেলাই পানী ওপৰলৈ তুলি যিখিনি লেট্ৰিন বাথৰুম তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিছিলে, লেতেৰা থাকিব নোৱাৰা পৰিৱেশ হৈছিলে, গোন্ধত থাকিব নোৱাৰা হৈছিলে, সেই লেট্ৰিন বাথৰুম চাফা কৰোৱাই পেলাই আমি তাত থকাৰ ব্যৱস্থা কৰিলোঁ, তাত মেডিকেল কেম্প কৰিলোঁ। তাৰ মাজেদি আমি সকলো অঞ্চলত যাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই ঘৰে ঘৰে যাব নোৱাৰোঁ। ঘৰে ঘৰে যোৱাৰ কথাটো এইকাৰণেই নাহে যে আমাৰ ইয়াতে প্ৰায় 18-20 হাজাৰ এটা পৰিয়াল আজি বানপানীত কবলত পৰিছে। মই 18-20 হাজাৰ পৰিয়ালৰ যদি 10 হাজাৰ পৰিয়ালো যাবলগীয়া হয়, দৈনিক মই যদি 100 ঘৰ মানুহৰ ঘৰলৈও যাওঁ, তথাপিও মই গৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া চৰকাৰৰ যিবিলাক ব্যৱস্থা, মোৰ ব্যক্তিগত যিটো প্ৰচেষ্টা, সেইবিলাক আমি প্ৰত্যেকজন কাৰ্যকৰ্তা, প্ৰত্যেকজন আমাৰ দলীয় কৰ্মী আৰু আমাৰ ভাল যিসকল আমাক পায়, সেইসকলৰ যোগেদি প্ৰত্যেকটো অঞ্চললৈ আমি প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা হাতত লৈছোঁ। হয়তো ইয়াতে ক'ৰবাত দিওঁতে এনেধৰণৰ হৈছে যে ক'ৰবাত পাবলগীয়া বস্তু কিছু কম আহিছে বা পাবলগীয়া বস্তু ক'ৰবাত পোৱা নাই। কিন্তু সেইটো শতাংশ হিচাপে আমি যদি চাওঁ, খুব কম শতাংশ। কিন্তু ইয়াতে বহুতে এটা প্ৰচেষ্টা হাতত ল'লে যে সুশান্ত বৰগোহাঁই যেন সকলোৰে বাবে মূৰৰ কামনি হ'ল। আজি মন্ত্ৰী হোৱাৰ বাবে মূৰৰ কামনি হ'ল। বিধায়ক হৈ থাকোঁতে এই মূৰৰ কামনি কাৰোৰ বাবে নাছিলে। কাৰণ এই ষড়যন্ত্ৰবিলাক আমি গমো পাইছোঁ কোনে কৰিছে, কি কৰিছে, কিয় কৰিছে। কাৰণ এই ষড়যন্ত্ৰৰ তেওঁলোকে যি কৰিছে, সি মোক মানসিকভাৱে বিচলিত কৰিব নোৱাৰে। কাৰণ যেতিয়া আমি কাম কৰি ৰাইজৰ মাজত যাম, যেতিয়া কাম কৰি ৰাইজৰ মাজত দেখাম, যেনেধৰণে আজি নিতাই পানীদিহিং অঞ্চলৰ পৰা আৰম্ভ কৰি সকলোবিলাক অঞ্চল আজি উন্নত এটা অঞ্চললৈ গ'ল। আজি বানপানী বুলি ক'লে শিৱসাগৰত ক'ত বানপানী হৈছিলে? পুৰণা থাওৰা অঞ্চলত পানীদিহিঙত বানপানী হৈছিলে। আজি সেই ব্ৰহ্মপুত্ৰ বান্ধ ভাঙিছিলে, দিহিঙৰ বান্ধ ভাঙিছিলে। কিন্তু যোৱা সময়ছোৱাত
আমি যেতিয়া 250-300 কোটি টকাৰ আমি মথাউৰি নিৰ্মাণ কৰিলো আজি পুৰণা থাওৰা সমষ্টি কিন্তু ক'তো বান হোৱা নাই হয় খামুন অঞ্চলত এটা আধা বনোৱা মথাউৰি বা বিজ্ঞানসন্মতভাৱে নবনোৱা মথাউৰিৰ বাবে কিছু মানুহৰ তাত অসুবিধা হৈছে যাৰ বাবে দিৰৈ অঞ্চলতো মানুহে যোৱা 3-4 বছৰৰ পৰা বানপানীৰ কবলত পৰিছে কিন্তু যিবিলাক অঞ্চল পানীদিহিং বুলি কওঁ বানপানী পশ্চিম পানীদিহিং বানপানী আজি সেইবিলাক অঞ্চলত কিন্তু আজি বানপানী নোহোৱা হৈছে হয় গৰাখনীয়া হৈছে সেইখিনিও আমি সেই গৰাখনীয়া সমাধান কৰিম কিন্তু যি ষড়যন্ত্ৰ আজি কৰিছে দুখন মাত্ৰ বেনাৰ আৰি তাৰ পিছত সোশ্যাল মিডিয়াত দি মোৰ বিৰুদ্ধে যেটো ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰই মোক কেতিয়াও বিচলিত কৰিব নোৱাৰে কাৰণ আমি দৃঢ় প্ৰতিজ্ঞ ৰাইজৰ সেৱা কৰিবৰ কাৰণে আৰু ৰাইজৰ সেৱা কৰিবলৈ যাওঁতে হয়তো ক'বাত উজুতি খাব পাৰো কিন্তু সেই উজুতি খালে আমাক থমকি কেতিয়াও ৰখাব নোৱাৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে যোৱা সময়ছোৱাত আমি কাম কৰি গৈছো বহুতক আমি এনেধৰণে সহায় কৰিছো কিন্তু ফেচবুকত আমি দিয়া নাই আমি বহুতক এনেধৰণে আমি কাম কৰিছো বহুখিনি কাম আমি ফেচবুকত দিয়া নাই কিন্তু আমি নিৰৱচ্ছিন্নভাৱে আমি এই কামখিনি ৰাইজৰ সেৱা কৰি গৈছো আজি বহুতে বহুত কথা কয় দম্ভালি বৰি মোৰ কথা কয় মোৰ নাম ললে হয়তো তেওঁলোকে সেই নামৰ যোগেদি তেওঁলোকে আকৰ্ষিত হ'ব পাৰে কিন্তু মোক যিমানে বেয়াকে ক'ব মই দুগুণ উৎসাহেৰে ৰাইজক কাম কৰিবলৈ আমি শক্তি পাম হয়তো ক'বাত ভুল ভ্ৰান্তি হ'ব পাৰে সেই ভুল ভ্ৰান্তিখিনি শুধৰাই ৰাইজৰ সেৱা কৰি যাম আৰু সকলোবিলাকৰ কাৰণে যাতে আমি সমানে সকলোবিলাক কাম কৰি যাব পাৰো তাৰে মৰম আৰু আশীৰ্বাদ আপোনালোকৰ মাজত আমি পাইছো বিশেষ মই এই কথাটোৰ কাৰণে আজি ফেচবুকত আহিবলগীয়া হ'ল যে এই যেটো ষড়যন্ত্ৰ আজি এটা প্ৰমাণিত কৰিছে যে এখন গাড়ী আজি আমি সোশ্যাল মিডিয়াত দেখিছো সুশান্ত বৰগোহাঁই বিস্কুট নালাগে বুলি ক'লে মই স্পষ্টীকৰণ কৰিছো যে সেই গাড়ীখন মই পঠোৱাও নাছিলো আৰু আমি কোনো বিস্কুট যোৱা সময়ছোৱাত প্ৰথম 2টা দিন বাদ দি কাকো আমি বিস্কুট দিয়াৰ এটাখন কোনো গাড়ী আমি পঠিওৱা নাই অকল মোক হেও প্ৰতিপন্ন কৰিবৰ কাৰণে এই ৰিলটো বনাই যিসকলে আজি ষড়যন্ত্ৰ কৰিছে মই তেখেতসকলক বিনম্ৰভাৱে কৈছো যে আপোনালোকে যদি ৰাজনীতি কৰিবলৈ আছে সেই নিৰ্বাচনৰ সময়ত ৰাজনীতি কৰক এই বিপদৰ সময়ত ৰাইজক সেৱা কৰাৰ কাৰণে মোক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰিলেও মই কিন্তু কেতিয়াও দুৰ্বল নহওঁ ৰাইজৰ বাবে সেৱা কৰি যাম ধন্যবাদ